যিটো বৰপৰাৰ ঘটনা সেইটো প্ৰথমতে আমাৰ CHL যিটো চাইল্ড হেল্পলাইন 1098 আমাৰ চাইল্ড হেল্পলাইন নম্বৰ আছে তাত কমপ্লেইন আহিছিলে প্ৰথমতে তো প্ৰথমতে কমপ্লেইন আহোঁতে আমি মই নিজেও গৈছিলোঁ আৰু চাইল্ড হেল্পলাইনৰ আমাৰ টিমটোও গৈছিল তো প্ৰথমতে আমি গ'লোঁ গৈ পেলাই আমি তেতিয়া মাক দেউতাকক লগ নাপালোঁ জাষ্ট বাচ্চাটো আৰু আইতাকক লগ পালোঁ আৰু লগ পাই তেওঁলোকক আমি প্ৰথমতে ইমানখিনি আমি জেৰা কৰা নাই যিহেতু আমি চিয়'ৰ নহয় যে কথাটো সঁচা নে মিছা তো সেইকাৰণে আমি তেওঁলোকক নেক্সট আমি যিদিনা চিটিং মানে অফিচ ডে আছিল তো অফিচ ডেত তেওঁলোকক আমি মাতি পঠাইছোঁ আৰু অফিচ ডেত মাতি কিনে আমি মাক দেউতাকৰ লগত কথা পাতিলোঁ যে কথা এনেকৈ আমাৰ ইয়াত এটা কমপ্লেইন আহিছিলে আৰু বাচ্চাটোৰ লগতো আমাৰ কাউন্সিলিং কৰা হৈছিলে সেইদিনা ষ্টেটমেণ্টো লোৱা হৈছে তো ষ্টেটমেণ্টত আৰু কাউন্সিলিঙত আমাৰ মানে সেইদিনাখন একো এটা মানে ওলোৱা নাই যে শিশুটিক তাৰ মাকে বা আইতাকে মাৰে এনেকুৱা একো হোৱা নাই আৰু সেইকাৰণে আমি সেইদিনাখন আমাৰ CWC ৰেষ্ট'ৰ কৰি দিছে আৰু ৰেষ্ট'ৰ কৰাৰ পিছত আমি আমাৰ ফালৰ পৰা আমাৰ DCP ইউনিটৰ ফালৰ পৰা আৰু আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ ফালৰ পৰা তেওঁলোকক ৱাৰ্ণিং দিয়া হৈছিল যাতে এনেকুৱা আৰু কমপ্লেইন নেক্সট টাইম যাতে নাহে তো তাৰপিছত আমি তাহাঁতক যাব দিলোঁ প্ৰথম দিনা তাৰপিছত আমাৰ এসপ্তাহমান পিছত এসপ্তাহ নে 4 দিন এনেকুৱা আমাৰ একজেক্ট হেৰিটো মনত নাই তো পিছত আৰু এটা কমপ্লেইন আহিলে সেই একেই কমপ্লেইন যে শিশুটিক মাৰে তাৰপিছত মই সেইদিনাখন অহা নাছিলোঁ আমাৰ CHL টিম আৰু লগত আমাৰ কাউন্সিলাৰ ৰূপজ্যোতি বাইদেউ গৈছিলে গৈ পেলাই যিহেতু আমাৰ আগতে ৱাৰ্ণিং দিয়া আছিলে আৰু ৱাৰ্ণিং দিয়াৰ পিছত যিহেতু আৰু এবাৰ কমপ্লেইন আহে কমপ্লেইন অহাৰ পিছত আমি বাচ্চাটোক আমি তাৰ ঘৰৰ পৰা উদ্ধাৰ কৰি অনা হ'ল আৰু উদ্ধাৰ কৰি আনি ভাবিলোঁ যে আমি প্ৰথমতে বাচ্চাটো যিহেতু আমাৰ লগত কথা নকয় ভালকৈ কথা নকয় ষ্টেটমেণ্ট নিদিয়ে প্ৰথমবাৰ যেনেকৈ আমি সুধিছিলোঁ একো নকয় নামাৰে মা দেউতা মৰম কৰে এনেকৈহে কৈছিল তো দ্বিতীয়বাৰ আমি ভাবিলোঁ যে যিহেতু আমাৰ দুবাৰ কমপ্লেইন হ'ল তো আমি ভাবিলোঁ বাচ্চাটোক আমি কেইদিনমানৰ কাৰণে আমি স্পেচিয়েল এডপশ্যন এজেঞ্চিত ৰাখি পেলাই আমি চাওঁ বস্তুটো যিখিনি কমপ্লেইনত আহিছে যে তাক মায়ে আৰু আইতাকে মাৰে তাৰপিছত আৰু বিষ্ঠা খায় বুলি এনেকৈ যিখিনি কমপ্লেইন আহিছে তো সেই কমপ্লেইন সঁচা নে মিছা আমি সেইখিনি মানে কথাখিনি ওলাবৰ কাৰণে তো শিশুটিক আমি ভাবিলোঁ যে কেইদিনমান আমি অবজাৰভেশ্যনত ৰাখোঁ অবজাৰভেশ্যনত এতিয়া আমাৰ এসপ্তাহমানেই হ'ল শিশুটি আমাৰ লগত থকা আৰু এতিয়া কথাখিনি ওলাই পৰিছে যোৱাকালি তাৰ আগত এদিন আগত ওলাই পৰিছে যে শিশুটিক সঁচাকৈ তাৰ আইতাক আৰু মাকে মাৰে আৰু এই বিষ্ঠা খোৱাটো সম্পূৰ্ণভাৱে মিছা হয় এইটো আমাৰ যিটো এজেঞ্চিত আছে শিশুগৰাকী তেওঁৰ ষ্টাফৰ লগতো মই কথা পাতিছোঁ তো এইটো কথা সম্পূৰ্ণভাৱে মিছা তেওঁ ঘিণ কৰে আচলতে সেইটো সম্পূৰ্ণৰূপে মাক দেউতাকে মিছা কথা কৈছে আৰু মাৰাটো সঁচা হয় আৰু তাৰপিছত আমি এতিয়া যিহেতু আমাৰ মানে শিশুটিৰ মামাকৰ লগত আমি কণ্টেক্ট কৰিছোঁ আৰু আইতা তেওঁলোক দুইজনে FIR-টো দিছে তো সেইকাৰণে আমাৰ ফালৰ পৰা FIR-টো দিয়া নাই FIR-টো দিয়া হৈছে আৰু FIR-টো দিয়াৰ পিছত পুলিচে শিশুগৰাকীৰ ষ্টেটমেণ্টটো লৈছে আৰু ষ্টেটমেণ্টত শিশুগৰাকীয়ে বৰ ধুনীয়াকৈ কৈছে কাৰণ আমাৰ সেই শিশুগৰাকীক এইখিনি কোৱাৰ কাৰণে আমাৰ ৰূপজ্যোতি বৰুৱা কাউন্সিলৰ তেওঁ বহুতখিনি চেষ্টা কৰিছে আৰু সেই কথাখিনি তেওঁ কোৱাৰ কাৰণে বহুতখিনি কাউন্সিলিঙো কৰিছে কাউন্সিলিং কৰাৰ ফলত আজি এইখিনি কথা মানে তাই মানে নিজে কাকো ভয় নকৰাকৈ আজি পুলিচৰ আগত এনেকৈ ক'ব পাৰিছে এইখিনি কথা তেওঁ নিজে আছিলে ষ্টেটমেণ্টটো লোৱাৰ সময়ত আৰু মেডিকেলো কৰাইছে বুলিছে আৰু আমাৰ এতিয়া CWCত আমি অহা মানডেহে আনিম তাইক আৰু আনি পেলাই CWCত আমি এতিয়া মানে ষ্টেটমেণ্টটো ল'ম আৰু লৈ পেলাই এতিয়া শিশুগৰাকী কাৰ লগত যাব বিচাৰে মাক দেউতাকৰ লগতো মই যিহেতু কালি মই নিজে গৈছিলোঁ যে শিশুগৰাকী কি অৱস্থাত আছে চাবৰ কাৰণে তো শিশুগৰাকীৰ লগত যেতিয়া মই কথা পাতিলোঁ তেতিয়া মই সুধিলোঁ তুমি ঘৰত যাবা নেকি মা বা দেউতালৈ যাবা নেকি তেওঁ কৈছে মই নাযাওঁ মই ইয়াতেই থাকিম মোক ইয়াতেই ভাল লাগিছে আৰু মা দেউতাকে মাৰে নেকি এইটোও সুধিছোঁ এইটোও মাৰে বুলি কৈছে মোক শুব নিদিয়ে ৰাতি এনেকৈও কৈছে আৰু এনেকৈও কৈছে এষাৰ কথা যে মোক বাহঁতে বচালে এইটো কথা মানে কৈ থাকে আৰু তো তাই মানে এতিয়া ঘৰত যাব নিবিচাৰে এতিয়া তাইক সোমবাৰে আমি CWCত হেৰি কৰি পেলাই এতিয়া কি কয় তাই CWCৰ আগত তো সেইমতে যদি মামাকৰ লগত যাব বিচাৰে বা আইতাকৰ লগত যাব বিচাৰে তেতিয়া সেইমতে CWCয়ে সেইটো ডিচিশ্যনটো ল'ব কাৰ লগত ৰেষ্ট'ৰ কৰে বা কি কৰে আৰু ছোৱালীজনীয়ে কি কয় সেইটোও মেটাৰ কৰিব আৰু সেইটো আমি কাউন্সিলিঙৰ থ্ৰু কি কৰিব পাৰোঁ সেইটো পিছৰটো আমি পিছতহে সেইটো কৰিব পাৰিম সিদ্ধান্ত লোৱা আৰু আইনী প্ৰচেছটো যিহেতু মামাকে আৰু আইতাকে FIR-টো দিছেই অলৰেডি পুলিচত তো আইনী কামখিনিটো পুলিচেহে কৰিব যে
এইটো পুলিচৰ কাম যিহেতু আমাৰ সেইটো নহয় আমি কোনখিনি চাওঁ আমি শিশুটোৰ যত্ন আৰু সুৰক্ষাটো চাওঁ শিশুটো ছেফ আছেনে নাই শিশুটো ভালকৈ আছেনে নাই সেইটোহে চাওঁ তো সেইটো আমি বাকী আইনী যিটো কাম এফআইআৰ পিছত যিখিনি পুলিচৰ কাম সেইখিনি আমি নাজানো এতিয়ালৈকে কি কৰিছে কি কৰা নাই কাৰণ তেওঁলোকে কৰিবও পাৰে হয়তো তেওঁলোকে তেওঁলোকৰ যিটো নিয়ম সেই নিয়ম অনুসৰি চাগে তেওঁলোকে কামটো কৰি আছে সেইটো আমি নাজানো তাৰমানে এৰেষ্ট কৰা কামটো আমাৰ নহয় সেইটো পুলিচ বিভাগৰহে মানে মাক দেউতাকে শিশুটিক মাৰাটো হয় সঁচা হয় এইটো মাক দেউতাকে মাৰে আৰু শিশুটি প্ৰথম অৱস্থাত একো কোৱা নাছিল আজি এসপ্তাহ ধৰি কাউন্সেলিং কৰাৰ ফলতহে এই কথাখিনি ওলাইছে বিশ্বাস হোৱা কথাটো এইবিলাক সম্পূৰ্ণভাৱে মিছা তাৰপিছত মাৰা কথাটো সঁচা যি মানে ধৰক ৱালত যদি তাই মানে গ্ৰিলত যদি এনেকৈ থিয় হৈ থাকে ধৰক আইতাকে আহি পিনে এনেকৈ ঢাকা মাৰি দি দিয়ে তাৰপিছত মাকে মানে যেতিয়া তেতিয়া মাৰি থাকে আৰু বিনা কাৰণতো মাৰি থাকে আৰু এনেকৈ শিশুগৰাকীৰ ভাষ্য আৰু মই এইটো কৈছোঁ তো বাকী আৰু আমাৰ মানডেহে নেক্সট CWCৰ আগত প্ৰডিউচ কৰাৰ পিছত আমি ষ্টেটমেণ্ট লোৱাৰ পিছত শিশুগৰাকীয়ে য'ত যাব বিচাৰে সেইটো মানে ওচৰ চুবুৰীয়াত আমি যেতিয়া ফাৰ্ষ্ট মানে গৈছিলোঁ প্ৰথম কমপ্লেইনটোত তেতিয়া আমি ওচৰ চুবুৰীয়াৰ ঘৰত গৈছিলোঁ এঘৰত তেওঁলোকে মানে বিল্ডিঙত থাকেতো তো তেওঁলোকে ইমান নুশুনে বুলি কৈছে শুনে অলপ কিন্তু ইমানখিনি নুশুনে বুলি কৈছিলে আৰু যেতিয়া আমি ফাৰ্ষ্ট গৈছিলোঁ তেতিয়া এই নিউজত মানে এই বস্তুটো অহাই নাছিলে যেতিয়া আমি ফাৰ্ষ্ট কমপ্লেইনত গৈছিলোঁ তেতিয়া কিন্তু কালি এটা ভিডিঅ' ওলাইছে মানে ৰাতি চিঞৰি থকা মানে সেইটো চিঞৰি থকা ভিডিঅ'টো আমি সেইবিলাক আমি পোৱা নাছিলোঁ আচলতে ভিডিঅ' আমি একোৱেই পোৱা নাছিলোঁ আমাৰ জাষ্ট কমপ্লেইন কালিহে ওলাইছে হয় সেইটো আগৰ হয় কমপ্লেইনৰ আগৰ হয় আমিতো অনা এসপ্তাহ হৈ গ'ল